নমস্কাৰ এন ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ চেপ্টাৰটো আলোচনা কৰিম। এই চেপ্টাৰটো তোমালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা ফাইনেল এক্সামে হওক বা ছেকেণ্ড ইউনিট টেষ্ট এক্সামতে হওক বহুত ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটো। ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহিব তোমালোকৰ। এই চেপ্টাৰটো কিহৰ ওপৰত হয়? দুজন ল'ৰা ছোৱালী মানে কি হৈছে তেওঁলোক ট্ৰেভেল কৰিব কাজিৰঙা আৰু শিৱসাগৰলৈ। ল'ৰা ছোৱালী দুজনৰ নাম কি হয়? লোহিত এণ্ড তৃষা। তেওঁলোক কি হয় ৰাতিপুৱা সিদিনা সোনকালে মানে এনেতো তেওঁলোক বহুত দেৰিলৈকে শুই থাকে, কিন্তু সিদিনা মানে ইমানে এক্সাইটেড যে বহুত জলদি তেওঁলোকে উঠি গ'ল, মাকে নুঠাওঁতে উঠি গ'ল, কাৰণ তেওঁলোকে ফুৰিবলৈ যাব ক'ত? কাজিৰঙা। মানে এই চেপ্টাৰটো বিশেষকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক কেতিয়া নেশ্যনেল পাৰ্ক হ'ল, তাৰ আগতে কি আছিল ৱাইল্ড লাইফ চেঞ্চুৰী, তাৰ নেশ্যনেল পাৰ্কৰ মানে কিটো কোনে দিলে, ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কোনে ৰাখিলে, হিষ্ট্ৰীটো কেনেকৈ মানে নেশ্যনেল পাৰ্কটো সৃষ্টি হ'ল, হিষ্ট্ৰী, তাৰপিছত ক'ত আছে, ক'ত তাতে কি কি পায়, এইবিলাকৰ ওপৰতে হয়। ইয়াতে মই কিতাপত দিয়া যিমানখিনি কুৱেশ্যন আছে সেইখিনিতো মই ভালকৈ আলোচনা কৰিমেই। ইয়াৰ পিছত তোমালোকৰ 20-25টামান মই কি দিছোঁ ইম্পৰ্টেণ্ট MCQ এই পাৰ্টটোৰ ভিতৰৰ পৰা বনাই দিছোঁ ভিডিঅ'টোৰ শেষত। ফাৰ্ষ্টত মই কিতাপৰখিনি আলোচনা কৰিছোঁ, তাৰপিছত মই বনাই দিয়া কুৱেশ্যনখিনি দিছোঁ। এইটো বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু তোমালোকে ইয়াৰ পৰা কি মনত ৰাখিব লাগিব? ৰাইটাৰৰ নাম কি হয়? শ্ৰুতিমালা দুৱাৰা। বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰাইটাৰৰ নামটো ইয়াতে, শ্ৰুতিমালা দুৱাৰা। আৰু কোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয় মই গোটেইখিনিয়ে কৈ যাম, তোমালোকক এটা এটা বুজাই দি যাম। সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ ফালৰ পৰা। ভিডিঅ'টো শেষলৈকে চাই যাবা। ফাৰ্ষ্ট তোমালোকক কুৱেশ্যনটো দিছে, শুদ্ধ উত্তৰটো মানে বাছি উলিয়াব দিছে। এইটোৰ লগত কোনটো মানে শুদ্ধ উত্তৰ হ'ব? ফাৰ্ষ্ট কি কৈছে? হুৱেন ছামথিং ইজ কনজাৰ্ভড ইট ইজ প্ৰিজাৰ্ভ ডিষ্ট্ৰয়ড। মানে যেতিয়া কোনো এটা বস্তু কনজাৰ্ভ কৰি ৰখা হয় বুলি কোৱা হয়, তেতিয়া এইটো মানে কি কৰি ৰখা হয়? এইটো ধ্বংস কৰি পেলোৱা হয় নে প্ৰিজাৰ্ভ ভালকৈ ৰখা হয়? কনজাৰ্ভ মানে সংৰক্ষণ কৰি ৰখা, তাৰ মানে কি হ'ব? এইটোৰ আৰু এটা মিনিং হ'ব প্ৰিজাৰ্ভ কৰি ৰখা হয়। মানে মই শুদ্ধ উত্তৰটোত মানে শব্দটোত কি দিছোঁ গ্ৰীণ কালাৰেৰে এইটো মই হাইলাইট কৰি দিছোঁ, তোমালোকৰ সুবিধা হ'ব। তাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, MCQৰ কাৰণে। তাৰপিছত হাৰ্বিভৰাছ এনিমেলছ ইট ফ্লেছ গ্ৰাছ। হাৰ্বিভৰাছ মানে তৃণভোজী জন্তুৱে কি খায়? গ্ৰাছ খায়, ঘাঁহ খায়। হুৱেন ইউ এক্সাভেট ইউ ডিক আউট কভাৰ আপ ছামথিং। এক্সাভেট মানে খান্দা। যেতিয়া কিবা এটা বস্তু খান্দা হয় তেতিয়া এইটো তোমালোকে এনেকৈ তলত খান্দি মাটিখিনি পেলাই দিয়া নে এইটো মাটিতে ঢাকি দিয়া? ডিক আউট কৰা মানে খুন্দা হয়, সেইকাৰণে এইটো কি হ'ব? ডিক আউট। তাৰপিছত হুৱেন এ ভিজিট এ হিষ্টৰিকেল চাইট ইউ চি নিউ অল্ড মনুমেণ্টছ। মানে যেতিয়া তুমি এটা ঐতিহাসিক বস্তু মানে কি কৰা ভিজিট কৰা, তেতিয়া তুমি নতুন বস্তু দেখা পোৱা নে পুৰণি মনুমেণ্টছ দেখা পোৱা? ঐতিহাসিক মানে কি হ'ব? পুৰণি হ'ব। তাৰপিছত হুৱেন ইউ প্লে এন ইণ্ডিজিনিয়াছ গেম ইট ইজ এ ফৰেন লোকেল গেম। ইণ্ডিজিনিয়াছ মানে মানুহৰ লোকেল জনজাতি গেম, নিজৰ মাজত খেলা, সেইটো কি বুলি ক'ব? লোকেল গেম বুলি কোৱা হ'ব। বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি মুখস্থ কৰিবা। তাৰপিছত এতিয়া কুৱেশ্যন মই কৈ থাকোঁতে তোমালোকক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন কৈ যাম। কৈছে হোৱাই ডিড দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং। বাচ্চাবিলাকে কিয় ৰাতিপুৱা বহুত বেছি সোনকালে উঠিছিল? কাৰণ দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং। কাৰণ দে ৱেৰ টু এক্সাইটেড। তেওঁলোক বহুত বেছি মানে কি হৈ আছিল? ফূৰ্তিত আছিল, এক্সাইটেড আগ্ৰহী হৈ আছিল, টু এক্সাইটেড। কাৰণ দেয়াৰ পেৰেণ্টছ তেওঁলোকৰ পেৰেণ্টছে মাক দেউতাকে কি কৰি আছিল? ৱেয়াৰ টেকিং লৈ গৈ আছিল দেম সিহঁতক ক'ত লৈ গৈ আছিল? শিৱসাগৰ এণ্ড কাজিৰঙা ফৰ হলিডে। ক'ত লৈ গৈ আছিল? শিৱসাগৰ আৰু কাজিৰঙাত হলিডেৰ কাৰণে, বন্ধৰ কাৰণে লৈ গৈ আছিল, মানে ফুৰিবলৈ লৈ গৈ আছিল। তোমালোকে এইখিনি যদি কুৱেশ্যনৰখিনি নিদিয়া একো কথা নাই, তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা দিবা যে দে ৱেৰ টু এক্সাইটেড বিকজ দেয়াৰ পেৰেণ্টছ ৱেৰ টেকিং দেম টু শিৱসাগৰ এণ্ড কাজিৰঙা। এইটো যদি বিকজ নিদিয়া ইয়াতে কমা দি লিখি দিলেও একো প্ৰব্লেম নাই। মানে দুটা বিকজ ভাবি যদি তোমালোকে লিখিব নোখোজে ইয়াতে এটা কমা দি দিবা, দে ৱেৰ টু এক্সাইটেড কমা দেয়াৰ পেৰেণ্টছ ৱেৰ টেকিং দেম টু শিৱসাগৰ এণ্ড কাজিৰঙা ফৰ হলিডে। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। হোৱাই ইজ আছাম ইউনিক। আছাম কিয় মানে সুকীয়া আছিল? ইউনিক অলপ বেলেগ হয় বেলেগ ৰাজ্যবিলাকতকৈ। আছাম ইজ ইউনিক উইথ লেণ্ড
গাৰ্ডেনছ কাৰণ অসমৰ মাটি কিহেৰে ভৰা আছিল টি গাৰ্ডেন চাহ বাগান আৰু এই চাহ বাগান সকলো ৰাজ্যতে নাপায় অসমতে পায় সেইকাৰণে এইটো সুকীয়া আছিল এনচিয়েণ্ট টেম্পলছ মানে আহোমবিলাক যে আছে তাৰ আৰু আগৰ বংশধৰ ইমান পুৰণি বস্তু আছে অসমত এনচিয়েণ্ট বহুত পুৰণা টেম্পল মন্দিৰ আছে নেশ্যনেল পাৰ্ক আছে অসমত বহুত বেছি নেশ্যনেল পাৰ্ক আছে বৰ্তমান কিমানখন নেশ্যনেল পাৰ্ক আছে মোক কমেণ্টত জনাবাচোন আৰু নতুনকৈ হোৱা নেশ্যনেল পাৰ্কখনৰ নাম ক'বা তাৰপিছত হিষ্ট্ৰিকেল মনুমেণ্টছ ঐতিহাসিক বহুত বস্তু আছে যেনেকুৱা আহোমসকলৰ জয়দৌল শিৱদৌল তাৰপিছত চৰাইদেউ মৈদামে কি পালে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কি লাভ কৰিলে এইটো ক'বাচোন মোক তাৰপিছত হোৱাট ইজ এ নেশ্যনেল পাৰ্ক মানে কি হয় ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো দিব পাৰে হোৱাট ইজ নেশ্যনেল পাৰ্ক এ নেশ্যনেল পাৰ্ক ইজ ছেট এছাইড বাই নেশ্যনেল গভৰ্ণমেণ্ট নেশ্যনেল পাৰ্কটো কি কৰা হয় ছেট এছাইড গভৰ্ণমেণ্টে অলপ বেলেগকৈ ৰাখে ছেট এছাইড কৰি ৰাখে নেশ্যনেল গভৰ্ণমেণ্টে মানে আমাৰ কেন্দ্ৰীয় চৰকাৰে এইটো অলপ বেলেগকৈ ৰাখে কিহৰ কাৰণে ফৰ দ্য প্ৰিজাৰ্ভেশ্যন অফ দ্য নেচাৰেল এনভাইৰনমেণ্ট আমাৰ যিবিলাক মানে নেচাৰেল বস্তু আছে প্ৰাকৃতিক বস্তু জীৱ জন্তু গছ গছনি এইবিলাক প্ৰিজাৰ্ভ কৰাৰ কাৰণে কাৰণ সংৰক্ষণ কৰাৰ কাৰণে সুৰক্ষিত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে মানে এটা পাৰ্কক এখন মানে জাগাক অলপ বেলেগকৈ ৰাখে আৰু এইটোকে কি নাম দিয়া হয় নেশ্যনেল পাৰ্ক বুলি কোৱা হয় এই কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ৱেন ৱাজ কাজিৰঙা ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক কাজিৰঙা কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1974 এইটো তোমালোকে কনফিউজ হৈ যাব পাৰা যে 1985ত কি হৈছিল 1985ত কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ দ্বাৰা কি কৰা হৈছিল খ্যাতি দিয়া হৈছিল মানে স্বীকৃতি দিয়া হৈছিল ইউনেস্কোই মানি লৈছিল কিমান চনত 1985 বহুত বেছি ইম্পৰ্টেণ্ট হয় মই MCQ দিছোঁ পিছত এক্সামৰ কাৰণে তাৰপিছত এই 5 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো ইউনেস্কোৰ ফুল ফৰ্মটো কি হয় ইম্পৰ্টেণ্ট হয় ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন তাৰপিছত 6 নম্বৰ হোৱাই ৱাজ কাজিৰঙা গেম চেঞ্চুৰী ৰিনেমড কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী মানে ফাৰ্ষ্টত কাজিৰঙাৰ নামটো কি আছিল কাজিৰঙা গেম চেঞ্চুৰী তাৰপিছত এইটো নামটো চেঞ্জ কৰা হয় চেঞ্জ কৰি কি দিয়া হয় কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী কিহৰ কাৰণে কাৰণ গেম মানে কি বুজায় মিন্স এনিমেল হণ্টেড ফৰ স্পৰ্ট এণ্ড ফুড মানে খেলাৰ কাৰণে বা ফূৰ্তিৰ কাৰণে বা খানাৰ কাৰণে কি কৰা হয় এনিমেলছক হণ্ট কৰা হয় মানে চিকাৰ কৰা হয় গেম মানে এইটো বুজায় কিন্তু একচুৱেলিটো সেইটো নহয় এখনক কি হয় যাতে জীৱ জন্তু সুৰক্ষিতভাৱে ৰাখিব পাৰে সেইকাৰণেহে এইটো দিয়া হৈছে সেইকাৰণে এই গেম নামটো কি কৰা নাই শ্বুট কৰা নাই প্ৰপাৰ হোৱা নাই মানে কাৰেক্ট নহয় সেইকাৰণে এই নামটো চেঞ্জ কৰি কি দিয়া হৈছে ৱাইল্ড লাইফ চেঞ্চুৰী বিকজ গেম অলছ' মিন্স এনিমেলছ হণ্টেড ফৰ স্পৰ্ট এণ্ড ফুড আগৰ দিনৰ ৰজাবিলাকে কি কৰে ফূৰ্তিৰ কাৰণে বা খোৱাৰ কাৰণে মাংস খোৱাৰ কাৰণে হৰিণ এইবিলাক কি কৰে চিকাৰ কৰে ইট ইজ নট এ গুড নেম ফৰ এ পাৰ্ক হোৱেৰ ইউ ৱান্টেড টু কনজাৰ্ভ এনিমেল এইটো এনেকুৱা ধৰণৰ পাৰ্কৰ কাৰণে নামটো মানে কাৰেক্ট নহয় য'ত আমি এনিমেলছক কি কৰিব খোজোঁ কনজাৰ্ভ কৰিব খোজোঁ মানে সুৰক্ষিতভাৱে ৰাখিব খোজোঁ চ' ইট ৱাজ ৰিনেমড এজ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী ইন কি বাই PD ষ্ট্ৰেচি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকক দিব পাৰে যে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী নামটো কোনে দিছিল আৰু কিমান চনত এই 6 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে 4, 5, 6 ইম্পৰ্টেণ্ট হয় হোৱাট ডু ৰাইন'চৰাছ ইট ৰাইন'চৰাছ কি হয় ৰাইন'চৰাছ হাৰ্বিভৰাছ এনিমেল হয় মানে তৃণভোজী জন্তু হয় তৃণভোজী জন্তু মানে কি খাব মেইনলি গ্ৰাছ খাব ঘাঁহ খাব তোমালোকে পৰীক্ষাত যদি বাকীখিনি মনত নাথাকে তোমালোকে দিব পাৰা যে ৰাইন'চৰাছ ইটছ গ্ৰাছ এনেকৈ দিব পাৰা তাৰপিছত কি খায় লিভছ মানে গছৰ পাত এইবিলাক খায় ফ্ৰুটছ ফল মূল খায় ৱাটাৰ প্লাণ্টছ পানীত থকা যিবিলাক মানে গছ সৰু উদ্ভিদ আছে এইবিলাক খায় ব্ৰাঞ্চেছ মানে পানীৰ যিবিলাক কি আছে এইবিলাক খায় শ্ৰাবছ মানে তৃণভোজী হয় এইবিলাক বস্তু খায় মেইনলি কি খায় গ্ৰাছ ঘাঁহ ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো পৰীক্ষাত দিব মানে MCQ হিচাপত দিব পাৰে অপশ্যন তাতে মাংস দিব পাৰে সেই দিব আৰু এইবিলাক গ্ৰাছ দিব আৰু বেলেগ দিব তোমালোকক এনচাৰটো কি টিক কৰিব লাগিব গ্ৰাছ বুলি টিক কৰিব লাগিব অন দেয়াৰ ৱে টু শিৱসাগৰ দে ক্ৰছ এ ষ্টন ব্ৰিজ হোৱাট ইজ দ্য নেম অফ দিছ ব্ৰিজ তেওঁলোকে মানে শিৱসাগৰলৈ যেতিয়া যাত্ৰা কৰি আছিল এটা শিলৰ সাঁকো কি হৈছিল ক্ৰছ কৰিছিল এই সাঁকোখনৰ নাম কি হয়
এইটো শিলৰ শাকো বুলিও কোৱা হয় তোমালোকে কিতাপত চাবাচোন এইটো স্পেলিংটো কি দিয়া আছে শাকো বুলিও কোৱা হয় আৰু নাইবা কি বুলি কোৱা হয় নামদাং ষ্টন ব্ৰিজ বহুত বেছি ইম্পৰ্টেন্ট হয় ষ্টন ব্ৰিজটোৰ নাম কি হয় নামদাং ষ্টন ব্ৰিজ বা শিলৰ শাকো এইটো স্পেলিংটো এবাৰ চাই ল'বা তাৰ পিছত নেম দা 3 টেম্পলস অন দা বেংক অফ দা শিৱসাগৰ টেংক এই 8 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় শিৱসাগৰ টেংকৰ ওচৰত থকা তিনিটা টেম্পলৰ মন্দিৰৰ নাম আমাক সুধিছে কি হয় শিৱসাগৰ টেংকৰ ওচৰত থকা শিৱা দল বিষ্ণু দল দেৱী দল এটো SIVA লিখিলেও হ'ব শিৱা দলটো এনেকে লিখিলেও একো কথা নাই ফুল মাৰ্ক পাই যাবা তোমালোকে মানে দুটাই শুদ্ধ হয় শিৱা দল বিষ্ণু দল দেৱী দল এই তিনটা শিৱসাগৰ টেংকৰ ওচৰত অৱস্থিত মন্দিৰ হয় মুখস্থ কৰি লবা তোমালোকে এইবিলাক সৰু সৰু বস্তুবিলাক পিছত হু বিল্ড দা ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল এটা কোৱেশ্চন আছে তোমালোকৰ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল আৰু এটা আছে যে এই নামদাং শিলৰ শাকো কোনে নিৰ্মাণ কৰিছিল দুটা কোৱেশ্চনে তোমালোকক MCQ দিব পাৰে ৰংঘৰ কোনে কি কৰিছিল বিল্ড কৰিছিল প্ৰমত্ত সিংহ আৰু এই নামদাঙৰ শিলৰ শাকটো ৰুদ্ৰ সিংহই বনাইছিল তত এইটো খালি ঠাই পূৰ কৰা বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে ওয়েল ইন 1904 কোনে ভিজিট কৰিছিল মেৰী কাৰ্জন 1904ত ভাইসৰয়ৰ পত্নী মেৰী কাৰ্জনে অসমলৈ বা কাজিৰঙালৈ ভিজিট কৰিছিল 1904ত কাহিনী আছে এইটো এটা পিছত পাবা তোমালোকে মেৰী কাৰ্জন ভিজিট কৰি কি দেখা পাইছিল তাৰ পিছত কি প্ৰপ'জ কৰিছিল পিছত আছে কিন্তু বহুত ইম্পৰ্টেন্ট হয় 1904ত মেৰী কাৰ্জন কাজিৰঙা ভিজিট কৰিছিল দা নেমদাং ষ্টন ব্ৰিজ ওয়াজ বিল্ড বাই আহোম কিং মই আগতে কলো কোনে ৰুদ্ৰ সিংহই এই নামদাং ষ্টন ব্ৰিজটো বনাইছিল চিউকাফা মেড চৰাইদেউ হিজ ফাৰ্ষ্ট কেপিটেল ইম্পৰ্টেন্ট হয় বহুত বেছি চৰাইদেউ ফাৰ্ষ্ট কেপিটেল বনাইছিল চিউকাফা প্ৰথম আহোম কিং চুকাফাই চৰাইদেউক নিজৰ ৰাজধানী হিচাপে বনাইছিল মই যে কলো এই মেৰী কাৰ্জন ইম্পৰ্টেন্ট হয় নামটো কাজিৰঙাৰ কাৰণে তোমালোকে এই কোৱেশ্চনটো যে আছে এইটো কাজিৰঙাৰ মানে গোটেই হিষ্ট্ৰীটো আছে বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে তোমালোকে এইটো মুখস্থ কৰা পৰীক্ষা 4 বা 5 নম্বৰ ইয়াৰ পৰা তোমালোকে 100% পাই যাবা ফাইনাল এক্সামত যদি এইখিনি এই এনসাৰটো মুখস্থ কৰা তোমালোকে এইটো হিষ্ট্ৰীটো কি হয় মানে কাজিৰঙা যে প্ৰটেক্ট কৰা হল প্ৰটেক্টেড এৰিয়া হিচাপে ৰখা হল এইটোৰ হিষ্ট্ৰীটো আমাক সুধিছে দা হিষ্ট্ৰী অফ কাজিৰঙা এজ এ প্ৰটেক্টেড এৰিয়া কেন বি ট্ৰেসড বেক কেন বি আমি মানে কৰ পৰা আমি আৰম্ভ কৰিব লাগিব বহুত পুৰণি কথা হয় 1904 পৰা আমি এইটো আৰম্ভ কৰিব পাৰো কেন বি ট্ৰেসড বেক কি হৈছে 1904 মেৰী কাৰ্জন ওয়াইফ অফ লৰ্ড কাৰ্জন তেতে কি আছিল ভাইসৰয় অফ ইণ্ডিয়া আছিল তেওঁৰ ওয়াইফ মেৰী কাৰ্জন ভিজিটেড কাজিৰঙাত ভিজিট কৰিছিল शी had heard that কাজিৰঙা was famous for rhinos আৰু তেও মানে মেৰী কাৰ্জনে শুনিছিল যে কাজিৰঙা কিহৰ কাৰণে ফেমাস হয় এশিঙীয়া গড়ৰ কাৰণে বহুত বেছি ফেমাস হয় had heard মানে শুনা but she could not find a single rhino there আৰু যেতিয়া ভিজিট কৰিছিল এটা মানে এটা গৰু দেখা পোৱা নাছিল মানে যেতিয়া কাজিৰঙাত গৈছিল she requested her husband to take a measure immediately to protect the rhino আৰু তেতিয়া মানে চিন্তিত হৈ গৈছিল আৰু নিজৰ হাজবেণ্ডক কৈছিল যে কিবা এটা মেজাৰ ষ্টেপ লোৱা যাতে আমি এই ৰাইনোখিনিক প্ৰটেক্ট কৰিব পাৰো মানে ৰাইনো গড় প্ৰটেক্ট কৰাৰ কাৰণে ইমিডিয়েটলি বহুত সোনকালে ষ্টেপ ল'ব কৈছিল নিজৰ হাজবেণ্ডক ৰিকুৱেষ্ট কৰিছিল আৰু তেওঁৰ ৰিকুৱেষ্ট মতে soon after in 1905 কি হল কাজিৰঙা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট was created কি হল এই তেওঁৰ ৰিকুৱেষ্ট মতে ভাইস লৰ্ড কাৰ্জনে কি কৰিলে কাজিৰঙা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ক্ৰিয়েট বনাই দিয়া হল কাজিৰঙাক মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট মানে ভৱিষ্যতে এইটো ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কি কৰা হ'ব কিবা এটা নাম দিয়া হ'ব বনোৱা হ'ব সেই কাৰণে এইটো প্ৰপ'জড বুলি কোৱা হৈছে স্লোলি লাহে লাহে দা পাৰ্ক গ্ৰিউ ইন সাইজ আৰু লাহে লাহে এইটো পাৰ্কটো কি হল সাইজখিনি বঢ়াই দিলে বাঢ়ি গল ইন 1916ত কি হল ইট ওয়াজ নেমড কাজিৰঙা গেম সেঞ্চুৰী আৰু 1916ত এইটোৰ নাম দিয়া হল কাজিৰঙা গেম সেঞ্চুৰী কিন্তু আমি গম পাও গেম সেঞ্চুৰী নামটো চেঞ্জ কৰা হল ভিজিটৰ্স ওয়াৰ এলাউড টু এন্টাৰ দা পাৰ্ক আৰু ভিজিটৰ মানে মানুহক এইটো ভিতৰত যাব দিয়া হল পাৰ্কৰ ভিতৰত মানে সোমাব দিয়া হল হন্টিং ওয়াজ স্ট্ৰিক্টলি প্ৰহিবিটেড কিন্তু শিকাৰ কৰাটো ডাইৰেক্টলি মানা আছিল তাৰ পিছত দেন ইন 1950 কি হল the name was again changed it is not a good name for a park where you wanted to conserve animals আৰু 1950 এই নামটো গেম সেঞ্চুৰী নামটো চেঞ্জ কৰা হল
চেঞ্জ কৰি কাৰণ এইটো আমি আগতে কৈছোঁ যে গেম চেঞ্চুৰী নামটো মানে প্ৰপাৰ নাছিল য'ত আমি এনিমেল সুৰক্ষিত ৰাখিব বিচাৰোঁ দেন ইট ৱাজ ৰিনেমড এজ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী ইন 1950 বাই P.D. ষ্ট্ৰেচি কিমান চনত P.D. ষ্ট্ৰেচিয়ে এইটো কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে এইটো ঘোষণা কৰি দিলে নামটো আৰু এই P.D. ষ্ট্ৰেচি কোন আছিল ফৰেষ্ট কনজাৰভেশ্যনিষ্ট অফ দেট টাইম সেই সময়ত পাহাৰৰ বা জংগলৰ কাৰণে মানে কাম কৰি আছিল কনজাৰভেশ্যনিষ্ট অফ দ্য টাইম ইট ৱাজ ইন 1974 অনলি দেট কাজিৰঙা ৱাজ ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক আৰু 1974ত কি হয় কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি লাভ কৰে ডেজিগনেটেড এইটোৱে কাজিৰঙা নেশ্যনেল পাৰ্কৰ হিষ্ট্ৰী হয় তোমালোকে এইটো বহুত ধুনীয়াকৈ বাৰে বাৰে লিখি মুখস্থ কৰিবা ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন তোমালোকে পাবা নাইবা এই কুৱেশ্যনটোৱে ডাইৰেক্ট পাই যাব পাৰা তোমালোকে আৰু এইটো কুৱেশ্যন আহিব পাৰে যে মেৰী কাৰ্জন কেতিয়া আহিছিল মেৰী কাৰ্জন কোন হয় কিমান চনত আহিছিল কিমান চনত এইটো গেম চেঞ্চুৰী হিচাপে ঘোষণা কৰা হ'ল তাৰপিছত কিমান চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে আৰু কিমান চনত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হ'ল মই এটা কথা ক'ব খুজিছোঁ এই 6 নম্বৰ কুৱেশ্যনটো যে আছে ইয়াতে এইটো 1950 হ'ব 6 নম্বৰত কি হ'ল ৰিনেমড এজ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী ইন 1950 এইটো ওলোটা হৈ গৈছে এইটো 1950 হ'ব বাই P.D. ষ্ট্ৰেচি এইটো তোমালোকে কাৰেক্ট কৰি ল'বা 1 নম্বৰ কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত 2 নম্বৰ আমাক তলাতল ঘৰৰ বিষয়ে অলপ শ্বৰ্ট নোট লিখিব কৈছে তলাতল ঘৰ কি হয় তলাতল ঘৰ ক'ত চিটুৱেটেড হয় এট শিৱসাগৰ ডিষ্ট্ৰিক্ট শিৱসাগৰ ডিষ্ট্ৰিক্টত তলাতল ঘৰ আছে শিৱসাগৰত তোমালোকে যোনে থাকা গম পাবা যে তোমালোকৰ ইজি হ'ব এইটো লিখোতে তাৰপিছত এই আহোমৰ মানে বিষয়ে বা এইবিলাকৰ বিষয়ে আপাৰ আছামৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে মানে ভালকৈ পঢ়িব নালাগে অট'মেটিকলি তেওঁলোক গমে পায় It was an ancient place of Ahom. প্লেচ নহয় এইটো পেলেচ হ'ব এনচিয়েণ্ট মানে এইটো ঠিকে হয় তোমালোকে ভুল নাভাবিবা পেলেচ মানে এটা কি হয় ঠাই বাংলা টাইপৰ হয় তলাতল ঘৰ এনচিয়েণ্ট পেলেচ হয় অফ আহোমসকলৰ এটা পুৰণি ঐতিহাসিক কি হয় পেলেচ হয় ঘৰ হয় এণ্ড লাৰ্জেষ্ট অফ অল আহোম আৰ্কিটেকচাৰ আৰু আহোমসকলৰ সকলোতকৈ ডাঙৰ আৰ্কিটেকচাৰ হয় দিছ অনলি ৰিমেইনছ আৰ লেফ্ট তেওঁলোকৰ মানে যিমানখিনি বাকী ৰৈ গৈছে তেওঁলোকৰ আৰ্কিটেকচাৰবিলাকৰ পৰা তেওঁলোকেতো বহুত বস্তু মাটিৰে বনাইছিল কাঠেৰে বনাইছিল বাঁহেৰে বনাইছিল কিন্তু সকলোবিলাকতো এতিয়া নাই ধ্বংস হৈ গৈছে মানে যিখিনি বাকী আছে সেইখিনিৰ ভিতৰত মানে বৰ্তমান এই তলাতল ঘৰটো আটাইতকৈ ডাঙৰ হয় The foundation of তলাতল ঘৰ was laid by King Rudra Singh. Important হয় তলাতল ঘৰৰ ফাউণ্ডেশ্যনটো কোনে দিছিল ৰুদ্ৰ সিংহে ফাৰ্ষ্ট ফাউণ্ডেশ্যনটো দিছিল It had 4 stories above ground মানে মাটিৰ পৰা ওপৰত 4 তলা আছে এনেকৈ 4টা ষ্টৰিজ আছে ষ্টৰিজ মানে 4 তলা এইটো ষ্টৰিজ হয় স্পেলিংটো চাবা এবভ গ্ৰাউণ্ড আৰু 3 ষ্টৰিজ আণ্ডাৰগ্ৰাউণ্ড আৰু এই মাটিৰ পৰা তলত আণ্ডাৰগ্ৰাউণ্ডত কেইটা মানে কি আছে তলা আছে 3টা মনত ৰাখিবা তলাতল ঘৰৰ ওপৰত 4টা তলত 3টা There were 2 secret tunnels আৰু এই মাটিৰ তলেদি যাব পৰা 2টা secret tunnels আছে one which was 16 kilometers long এটা মানে কি হয় 16 কিলোমিটাৰ দীঘল হয় 16 কিলোমিটাৰ হয় দীঘল আৰু led to the গড়গাঁও পেলেচ আৰু এই ভিতৰুৱা মানে টানেল সিক্ৰেট টানেলেৰে ক'ত যাব পাৰি গড়গাঁও পেলেচলৈকে যাব পাৰি গড়গাঁও এটা পেলেচৰ নাম হয় এটাতে যাব পাৰি এন আদাৰ আৰু এটা যে আছে দুটা সিক্ৰেট টানেল এটা কিমান হয় 3 কিলোমিটাৰ দীঘল হয় আৰু এইটো ক'ত যাব পাৰি এইটোৰ পৰা লাহে লাহে দিখৌ ৰিভাৰলৈকে যাব পাৰি মানে দিখৌ নদীলৈ যাব পাৰি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় মানে তোমালোকে জনাটো এনেও তোমালোকে জানিব লাগে পিছত তোমালোকে চাকৰি বাকৰিৰ এক্সাম যেতিয়া দিবা এইবিলাক ইম্পৰ্টেন্ট হয় ৰাইট এ নৰ্টন চৰাইদেউ মৈদাম এইটো তোমালোকৰ এইবাৰ কোশ্চেন ফাইনেলত কোশ্চেন অহাৰ চান্স আছে কাৰণ দেউ মৈদাম কেইমাহমান আগতে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লাভ কৰিলে কাৰণে এইটো এইবাৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় চৰাইদেউ মৈদামৰ ওপৰত নট লিখিব কৈছে মৈদাম ওয়াজ বুৰেল গ্ৰাউণ্ড অফ আহোম কিংছ এণ্ড নবেলছ মৈদাম কি হয় মানে আহোম কিংসকল যেতিয়া ৰজাসকল বা ব্যক্তিসকল যেতিয়া ঢুকাইছিল এইটো তাতে মানে কি থোৱা হৈছিল তেওঁলোকৰ সমাধি হয় মৈদাম মানে একচুয়ালি সমাধি হয় সেই কাৰণে কৈছে বিউৰিয়েল গ্ৰাউণ্ড মানে তাতে যেতিয়া মৰে তাতে মানে কি কৰি দিয়া হয় সমাধি দিয়া হয় Burial ground of Ahom kings and noble. Sukapha, the founder of Ahom dynasty, made Soraideu his first capital. Sukapha
আহোমসকলৰ ফাৰ্ষ্ট ৰজা বা ফাউণ্ডাৰ তেওঁ চৰাইদেউ মানে কি কৰিছিল নিজৰ কেপিটেল বনাইছিল ফাৰ্ষ্ট কেপিটেল আছিল চৰাইদেউ ইট ইজ 22 কিলোমিটাৰ্ছ ফ্ৰম শিৱসাগৰ টাউন আৰু এই চৰাইদেউ মৈদাম 22 কিলোমিটাৰ্ছ হয় শিৱসাগৰ টাউনৰ পৰা ৰয়েল গ্ৰেভিয়াৰ্ড ষ্টিল এক্সিষ্ট ইন দিছ প্লেচ ৰয়েল গ্ৰেভিয়াৰ্ডছ মানে ৰজাসকলৰ সমাধি এতিয়াও বহু লোকৰ মানে ৰজাসকলৰ সমাধি তাতে এতিয়াও ষ্টিল পোৱা যায় মানে নাম আছে নাম হিচাপত পোৱা যায় দ্য হিলক অফ চৰাইদেউ ৱাজ কনচিডাৰ্ড টু বি চেক্ৰেড বাই দ্য পিপল অফ আহোম ডাইনেষ্টি এতিয়া যিবিলাক আহোম মানুহ আছে আহোম ডাইনেষ্টিৰ মানুহ আছে তেওঁলোকে এই হিলক মানে এইটো অলপ উঁচা টাইপৰ শৃংগ টাইপৰ হয় অলপ এই হিলক অফ চৰাইদেউ এতিয়াও মানে তেওঁলোকে বহুত পবিত্ৰ স্থান বুলি তেওঁলোকে মানে মান্য কৰে আহোমসকলে দে বিলিভ দিছ প্লেচ টু বি দ্য হোম অফ দেয়াৰ এনচেষ্ট্ৰেল গডছ আৰু আহোম মানে এতিয়াও যে আহোম মানুহবিলাক আছে তেওঁলোকে মানে এইটো বিলিভ কৰে যে এই প্লেচটো তেওঁলোকৰ যিমানবিলাক এনচেষ্ট্ৰেল মানে ভগৱান আছে তেওঁলোকৰ ঘৰ হয় বুলি দিছ হেভ টম ফলছ জাষ্ট লাইক দ্য পিৰামিডছ ইন ইজিপ্তৰ যে পিৰামিডছবিলাক আছে তাতে মানুহবিলাক ট্ৰেভেল কৰি এইটো চাব চায় কিন্তু এই আহোমৰ যিবিলাক মানে এইটো চৰাইদেউ মৈদামটো আছে এইটোও মানে কাৰ নিচিনা দেখাত হয় এই ইজিপ্তৰ পিৰামিডছৰ নিচিনা বহুত ফেচিনেটিং হয় বহুত ভাল লগা হয় আৰ্কিটেকচাৰটো মানে বনোৱা গঠনবিলাক বহুত ধুনীয়া হয় আৰ ফেচিনেটিং অফ আহোম আৰ্কিটেকচাৰ তাৰপিছত এতিয়া অলপ গ্ৰামাৰ তোমালোকে নেৰেশ্যন পঢ়িছানে নাই নেৰেশ্যনত যে ডাইৰেক্ট স্পীচ ইনডাইৰেক্ট স্পীচ আছে এইটো যদি তোমালোকে নেৰেশ্যন ভালকৈ পঢ়িছা তেতিয়াহ'লে এইবিলাক বহুত ধুনীয়াকৈ কৰিব পাৰিবা মই তোমালোকক বুজাই দিয়াৰ চেষ্টা নকৰোঁ কাৰণ নেৰেশ্যন নিজে এটা বহুত ডাঙৰ টপিক হয় তোমালোকে নিজে মানে নেৰেশ্যনৰ ক্লাছ কৰি ল'বা মই ইয়াতে এনচাৰখিনি লিখি দিছোঁ ডু ইউ ন' কাজিৰঙা ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট দেয়াৰ ফাদাৰ ছেইড তেওঁলোকৰ দেউতাকে কৈছিল যে তোমালোকে জানানে কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট হয় দেয়াৰ ফাদাৰ নেৰেশ্যনত কি হ'ব দেয়াৰ ফাদাৰ আস্কড কাৰণ সুধিছিল কুৱেশ্যন মাৰ্ক আছে এইকাৰণে আস্কড হ'ব দে নিউ কাজিৰঙা ৱাজ এ ৱৰ্ল্ড হেৰিটেজ চাইট তাৰপিছত অন আৱাৰ ৱে উই কেন ষ্টে ফৰ এ নাইট এট কাজিৰঙা দেয়াৰ মাদাৰ ছাজেষ্টেড দেট দে কুড এইটো কি আছে ইডি আছে সেইকাৰণে ইয়াতে কুড হৈছে এইবিলাক নিয়ম হয় বহুত নিয়ম আছে নেৰেশ্যনৰ তোমালোকে চাই ল'বা এইখিনি তোমালোকে ষ্টপ কৰি ভিডিঅ'খিনি চাই ল'বা কি কৈছে ইটালিকত তোমালোকে কিতাপত চোৱা ইটালিকত মানে অলপ বেকাকৈ যে এটা শব্দ দিয়া আছে ৱৰ্ডছ দিয়া আছে এইখিনি মানে লিখিব কৈছে শুদ্ধকৈ লিখিব কৈছে দে চেক ইনৰ জেগাত কি লিখিব পাৰা দে চেক ইনৰ জেগাত ৰেজিষ্টাৰ্ড বুলি লিখিব পাৰা তাৰপিছত ৰিকুৱেষ্টেড হাৰ হাজবেণ্ড টু টেক মেজাৰ্ছ এই টেক মেজাৰ্ছৰ কাৰণে তোমালোকে কি লিখিব পাৰা টেক ষ্টেপছ লিখিব পাৰা তাৰপিছত দে স্পটেড এ ডিয়াৰ স্পটেডৰ জেগাত কি লিখিব পাৰা লিখিব পাৰা তাৰপিছত ইন হাৰ্ট অফ টাউন দ্য শিৱসাগৰ টেক হাৰ্ট মানে কি হয় চেণ্টাৰ মাইডামছ হেভ টম ভল্টছ লাইক দ্য পিৰামিডছ ইন ইজিপ্ট টমছ পিৰামিডছ মানে বুৰিল চেম্বাৰ টম বুৰিল চেম্বাৰ ভল্টছ এইটোৰ জেগাত কি লিখিব পাৰা মানে বুৰিল চেম্বাৰ জাষ্ট লাইক পিৰামিডছ ইন ইজিপ্ট এইখিনি ইম্পৰ্টেণ্ট হয় দিব পাৰে MCQত কাৰণ শব্দৰ অৰ্থ টাইপৰ হয় যে সেইকাৰণে দিব পাৰে আৰু নেৰেশ্যনখিনি যে আছে নেৰেশ্যনখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে নেৰেশ্যনৰ নিয়ম পঢ়ি এইখিনি তোমালোকে চাই ল'বা কিতাপত দিয়া নেৰেশ্যনখিনি আহি যাব পাৰে এতিয়া আমি MCQ আলোচনা কৰোঁ এই MCQটো তোমালোকে গমে পোৱা তোমালোকৰ এক্সামৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে বহুখিনি ইম্পৰ্টেণ্ট আছে মই ইয়াতে আলোচনা কৰিছোঁ তথাপিও তোমালোকৰ পৰীক্ষাৰ আগত ইম্পৰ্টেণ্ট MCQ মানে গোটেইবিলাক চেপ্টাৰৰ একেলগতে মই এটা ওৱান শ্বট টাইপৰ ভিডিঅ' বনাই দিম কিন্তু এতিয়া বৰ্তমান তোমালোকৰ যি কি আহিব ছেকেণ্ড ইউনিট টেষ্ট এক্সাম আহিব সেইকাৰণে এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যনৰ ভিতৰততো মই কৈয়ে দিছোঁ কোনখিনি ইম্পৰ্টেণ্ট শ্বৰ্ট নোটৰ ভিতৰত এই ফাৰ্ষ্ট যে কাজিৰঙাটো আছে কাজিৰঙা প্ৰটেক্টেড এৰিয়া এইটোতো বহুত বেছি তাৰপিছত চৰাইদেউ মৈদাম এইটো চাই ল'বা when something is conserved it is এইটো ফাৰ্ষ্ট লাইনতে আছে কিন্তু অলপ বেলেগকৈ তোমালোকক MCQ দিব পাৰে সেইকাৰণে মই এইটো দিছোঁ কনজাৰ্ভড মানে কি হয় প্ৰিজাৰ্ভড হয় হাৰ্বিভৰাছ এনিমেলছ মানে কি হয় গ্ৰাছ খায় when you excavate এইখিনি ফাৰ্ষ্টতে আছে dig out something who built the ৰংঘৰ কোনে বনাইছিল প্ৰমত্ত সিংহ মেৰী কাৰ্জন কি ভিজিট কৰিছিল কাজিৰঙা মেৰী কাৰ্জন ট্ৰেভেলিং ইন কিমান চনত মেৰী কাৰ্জন আহিছিল মই কৈছিলোঁ ন বহুত বেছি ইম্পৰ্টেণ্ট হয় 1904
তাৰ পিছত চিউকাফা মেড ফাৰ্ষ্ট কেপিটেল কত বনাইছিল চৰাইদেউ এইটো ফাৰ্ষ্ট কেপিটেল ওয়াজ কি আছিল চৰাইদেউ ইম্পৰ্টেন্ট হয় এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় মেড বাই নামদাং কোনে বনাইছিল ৰুদ্ৰসিংহ মই বাৰে বাৰে কৈছিম দেয়াৰ আৰ কিমান চিলড্ৰেন আছিল দেয়াৰ আৰ 2 চিলড্ৰেনৰ নাম কি আছিল মই ফাৰ্ষ্টৰ লাইনতে তোমালোকক দাগ দি দিছো চিলড্ৰেনছ ভিজিট কাজিৰঙা এণ্ড শিৱসাগৰ এইটোতো নামটোৱে হয় বয় নেম ওয়াজ কি আছিল ল'ৰাজনৰ নাম কি আছিল লোহিত আৰু ছোৱালীৰ নাম কি আছিল তৃষা দে চেকড ইন এ হোটেল চেকড ইনৰ জায়গাত আমি কি লিখিব পাৰো ৰেজিষ্টাৰ্ড মই আগতে যে কোশ্চেন আছে কিতাপত দিয়া তাতে কিন্তু এইবিলাক এমসিকিউ ফৰ্মত দিব পাৰে তোমালোকে কনফিউজ হৈ যাব পাৰা সেই কাৰণে দিছো দা অথৰ অফ দা ষ্টৰী ওয়াজ কোন আছিল শ্ৰুতিমালা দুৱাৰা হু কল সতী কোন হয় জয়মতীক সতী জয়মতী বুলিও কোৱা হয় এটো বহু ইম্পৰ্টেন্ট হয় কোশ্চেনত আছে ফুল ফৰ্ম অফ ইউনেস্কো তাৰ পিছত What family members in this family? কিমানজন family member আছিল 4 family members are father, mother, daughter, son সকলো বিলাকে আছিল সেই কাৰণে all of this on there they cross a stone bridge এটোৰ নাম কি আছিল নামদাং bridge important this temple built on the bank of শিৱসাগৰ টেংক তিনিটা যে আমি কি পঢ়িলো মন্দিৰ পঢ়িলো শিৱদল বিষ্ণুদল দেৱীদল সেই কাৰণে এটো কি হ'ব অল অফ দিস হ'ব পৰীক্ষাত এটাৰ ঠাইত বেলেগ এটা নাম দিব পাৰে তোমালোকে মানে তিনটা মনত ৰাখিলেহে যদি এটা বেলেগ দি দিয়ে তোমালোকে ধৰিব পাৰিবা when did Mary Karjan visit Kaziranga 1904 the Namdang stone bridge was made by এইবিলাক মই অলপ বেলেগ ধৰণে সেম কোশ্চেনকে দি দিছো যাতে তোমালোকে যদি ভালকে নপঢ়া এইখিনি পঢ়ি যাতে পৰীক্ষাত কোশ্চেন বেলেগ কোশ্চেন পঢ়ি যাতে কনফিউজ নহোৱা when was Kaziranga reserve forest formed এইটো তোমালোকে গম পোৱা মেৰী কাৰ্জন 1904 ত আহিছিল তাৰ পিছত ৰিকুৱেষ্ট কৰাৰ পিছত 1905 ত তেওঁৰ হাজবেণ্ডে এইটো প্ৰপ'জড কি বুলি এৰিয়া হিচাপে কি কৰি দিলে কাজিৰঙা ফৰ্মেশন অফ কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট উইথ এন এৰিয়া কিমান যেতিয়া ফাৰ্ষ্ট 1904 কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কি কৰা হল প্ৰপ'জড কৰা হল তেতিয়া ইয়াৰ মানে কি টু এৰিয়াটো কিমান আছিল বহুত বেছি ইম্পৰ্টেন্ট হয় 232 স্কয়াৰ কিলোমিটাৰ মানে ফাৰ্ষ্ট ষ্টাৰ্টিংত 232 স্কয়াৰ কিলোমিটাৰ আছিল আৰু বৰ্তমান কিমান হয় চাবাচোন বহুত বেছি বাঢ়ি গৈছে when did PD Stracy the forest renamed game century পৰা কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী কিমান সনত কৰিলে এটো দুবাৰ কোশ্চেনত পৰিছা 1950 who built the ahom monument তলাতল ঘৰ কোনে বনাইছিল এটো মই তলাতল ঘৰৰ যে কি দিছো শৰ্ট নোটটো দিছো তাতে এনসাৰটো আছে তোমালোকে এটো ইয়াতে এনসার নাই তোমালোকে এটো কমেন্ট কৰি জনাই দিবা চৰাইদেউ মৈদাম বিল্ডছ চৰাইদেউ মৈদাম কেতিয়া হৈছিল 1228 তে এইটো মানে বনাইছিল 1228 বহুত পুৰণা হয় ইম্পৰ্টেন্ট হয় বহুত বেছি তোমালোকে চনটো মনত ৰাখিবা আজিৰ ভিডিওত এইখিনি আছিল মই বহুত কষ্ট কৰি এই ভিডিওটো বনাইছো এনসাৰ বিলাক মই নিজৰ হাতেৰে লিখিছো 2-3টা 4টা কোশ্চেন চাই বা কিতাপ চাই মই নিজ হাতেৰে লিখা এনসাৰ হয় সেই কাৰণে আৰু বহুত শৰ্ট কে দিয়াৰ চেষ্টা কৰিছো ভালকে বুজাই দিছো যাতে তোমালোকে বুজি পোৱা যদি ভিডিওটো শেষলৈকে চাইছা প্লিজ এটা কমেন্ট কৰি জনাই দিবা আৰু শেয়াৰ কৰি দিবা মোৰ চেনেলটো অলপ সাপোৰ্ট কৰিবা থ্যাংক ইউ সো মাচ